অসম সাহিত্য সভাৰ এখন অন্যতম শাখা মানকটা শাখা সাহিত্য সভাৰ ৰূপালী জয়ন্তী উপলক্ষে 12 ৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা ডিব্ৰুগড় আউনীআটী শাখা সত্ৰ প্ৰেক্ষাগৃহত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত ৰূপালী জয়ন্তী অধিৱেশনৰ শোভাযাত্ৰাত প্ৰদৰ্শিত অসমৰ কৃষ্টি সংস্কৃতিৰ লগতে সকলো দৰ্শকে আপ্লুত কৰে এই শোভাযাত্ৰাই। এই ৰূপালী জয়ন্তী অধিৱেশন উপলক্ষে পুৱা 25 জোপা গছপুলি ৰোপণ কৰে কেইবাজনো সন্মানীয় ব্যক্তিয়ে। আনহাতে মানকটা শাখাৰ সভাপতি পুনা সোণোৱালে মূল পতাকা উত্তোলন কৰাৰ পাছতে 25খন পতাকা উত্তোলন কৰা হয়। মুকলি সভা উদ্বোধন কৰে জিলা সাহিত্য সভাৰ সভাপতি নোমল চন্দ্ৰ গগৈয়ে। আদৰণী সমিতিৰ সম্পাদক কুসুম সোণোৱাল শইকীয়াই আধৰা অনুষ্ঠানত আদৰণী সমিতিৰ সভাপতি তুখেশ্বৰ সোণোৱালে আদৰণী ভাষণ আগবঢ়োৱা সভাত মুখ্য অতিথি হিচাপে অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি পদ্মশ্ৰী প্ৰহ্লাদ চন্দ্ৰ তাছাই বক্তব্য প্ৰদান কৰে। উক্ত সভাত বিশিষ্ট সাহিত্যিক গন্ধেশ্বৰ শইকীয়া, অসম সাহিত্য সভাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য পৰমেশ্বৰ নলবৰীয়া, অসম আদিত্যৰ সম্পাদক তথা জ্যেষ্ঠ সাংবাদিক মনজিৎ বৰা, অজয় সিঙকে প্ৰমুখ কৰি কেইবাজনো ব্যক্তি তথা ডিব্ৰুগড় জিলা সাহিত্য সভা আৰু মানকটা শাখাৰ বিষয়ববীয়াসকল উপস্থিত থাকে। ৰূপালী জয়ন্তী উপলক্ষে দিহানাম প্ৰতিযোগিতা, বিয়ানাম, সংগীত প্ৰতিযোগিতা, নৃত্য প্ৰতিযোগিতা, কবিতা আবৃত্তি, গ্ৰন্থ উন্মোচন, আলোচনা চক্ৰ, অন্তৰংগ অনুষ্ঠান আদি বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত হয়। অনুষ্ঠানৰ পৰিচালনাত সহযোগিতা আগবঢ়াই মানকটা শাখাৰ সম্পাদক নৱনীতা শ্যাম উৰঙীয়াই। আপোনালোকে ইতিমধ্যে গম পাইছে মানকটা শাখা সাহিত্য সভাই আজি 25 বছৰীয়া ৰূপালী জয়ন্তী আমি উদযাপন কৰিছোঁ। আমি মানকটা শাখাৰ এগৰাকী সদস্য হিচাপে, এগৰাকী কৰ্মী হিচাপে আমি আজি ৰূপালী জয়ন্তী অধিৱেশনখনি অনুষ্ঠিত কৰিবলৈ পাই আমি গৌৰৱ অনুভৱ কৰিছোঁ। আৰু এই অনুষ্ঠানভাগি আজি মুকলি সভা হৈ আছে বৰ্তমান, আৰু এই মুকলি সভাৰ পিছতেই বঁটা বিতৰণী সভাও অনুষ্ঠিত হ'ব। আমি বিভিন্ন অনুষ্ঠান বৰ্ষজোৰা কাৰ্যসূচীৰে আমি পালন কৰিছিলোঁ। আপোনালোকে ইতিমধ্যে সকলো আমাৰ বাতৰি প্ৰকাশ কৰিছেই, তথাপিতো মই ক'ব বিচাৰিছোঁ দিহানাম প্ৰতিযোগিতা, বিয়ানাম প্ৰতিযোগিতা, কবিতা আবৃত্তি প্ৰতিযোগিতা, সৃষ্টিমূলক নৃত্য প্ৰতিযোগিতা আৰু সংগীতৰ প্ৰতিযোগিতা আমি অনুষ্ঠিত কৰিছিলোঁ। আৰু এই অনুষ্ঠিত হৈ যোৱা এই অনুষ্ঠানসমূহৰ ফলাফলৰ আজি আমি পুৰস্কাৰ বিতৰণ কৰিম। এই পুৰস্কাৰ বিতৰণী অনুষ্ঠানত আপোনালোক থাকিব আৰু সন্ধিয়ালৈ আমাৰ সাংস্কৃতিক অনুষ্ঠান আছে। আমি ভাবোঁ আপোনালোকৰ উপস্থিতি আৰু সমূহ ডিব্ৰুগড়বাসীৰ ৰাইজৰ উপস্থিতিত আমাৰ অনুষ্ঠানভাগি সাফল্যমণ্ডিত হৈ নিশ্চয় উঠিব। ধন্যবাদ। অসম আদিত্য, ডিব্ৰুগড়। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইনমেণ্ট পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাশ্বিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।